নমস্কাৰ ওয়েলকাম বেক টু আৱাৰ ইউটিউব চেনেল আমি অসম জিকে PYQ প্ৰেক্টিছ কৰি আছিলোঁ অসম পুলিচ আৰু ADRE 3.0 কাৰণে আৰু তাৰে আজি 7 নম্বৰ লেকচাৰ হয় সো আজিৰ লেকচাৰৰ প্ৰথম কোৱেশ্চনটো হৈছে 1540 চনৰ পৰা 1557 চনৰ ভিতৰত অবিভক্ত কোচ কমত ৰাজ্য শাসন কৰা আৰু পিছলৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ আহোম কছাৰী ত্ৰিপুৰা আৰু মণিপুৰ ৰাজ্যকে ধৰি সমগ্ৰ অঞ্চল বশ কৰা ৰজা নৰনাৰায়ণৰ প্ৰকৃত নাম কি আছিল চাওক পুৰা কোৱেশ্চনটোতে এক্সপ্লেনেশ্যনো দিছে বহুত দীঘলীয়া কোৱেশ্চন কৰিছে সো থুলমূলকৈ ক'ব হ'লে ডাইৰেক্টলি নৰনাৰায়ণৰ প্ৰকৃত নাম সুধিছে আমাক নৰ সিং শুক্লধ্বজ নে মল্লদেৱ নে পৰীক্ষিত সো কাৰেক্ট এনসাৰ হ'ব মল্লদেৱ ওকে শুক্লধ্বজটো তেখেতৰ সেনাপতিৰ নাম আছিলে যি কি নাম আছিলে বীৰ চিলাৰায় আছিলে ৰাইট তেওঁৰ ভাতৃ আছিলে যিজন সেনাপতিও আছিলে আৰু তেওঁৰ নাম আছিলে বীৰ চিলাৰায় শুক্লধ্বজ তেওঁৰ নাম আছিল তো নৰনাৰায়ণৰ নাম আছিলে মল্লদেৱ আছিলে ওকে নেক্সট কোৱেশ্চন আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চাওলুং চুকাফাই 1228 চনৰ পৰা 1268 চনলৈ অসম শাসন কৰিছিল তেওঁৰ মৃত্যুৰ পিছত কোনে তেওঁৰ স্থান লৈছিল সো চাওলুং চুকাফাই 1228 চনৰ পৰা 1268 লৈ অসম শাসন কৰিছিল তো তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ নেক্সট যি সাকসেসৰ কোন আছিল সুধিছে চেতুফা সুবিনফা সুকামফা নে সুতুফা তো কাৰেক্ট এনসাৰ হ'ব চেতুফা আছিলে চেতুফাই কৰিছিলে 1268 পৰা 1268 পৰা 1281 লৈকে কৰিছিলে এই সময়খিনি মনত ৰাখিব সো সব কোৱেশ্চনবিলাক অলপ দীঘলীয়া কোৱেশ্চন এইবিলাক PYQ হয় তো আপোনালোকে কোৱেশ্চনটোতো এক্সট্ৰা কিছুমান তথ্য আপোনালোকে পাই গৈছে সো ভালদৰে চাই ল'ব স্কিপ নকৰাকৈ আপোনালোকে শাক্ত হিন্দু ধৰ্মৰ এজন মহান পৃষ্ঠপোষক হিচাপে এজন আহোম ৰজাই 1694 খ্ৰীষ্টাব্দৰ আশে পাশে গুৱাহাটীৰ মৰা দ্বীপত উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল তেওঁ কোন আছিল চাওক এইটো সেম এজ ইট ইজ দীঘলীয়াকৈ শিৱসিংহ ৰুদ্ৰসিংহ গদাধৰ সিংহ নে ৰাজেশ্বৰ সিংহ তো ডাইৰেক্টলি কোৱেশ্চনটো সুধিলে যেনেকৈ গুৱাহাটীৰ উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিলে তো কাৰেক্ট এনসাৰ হ'ব গদাধৰ সিংহই নিৰ্মাণ কৰিছিলে গদাধৰ সিংহই কেতিয়া নিৰ্মাণ কৰিছিলে 1694ত কৰিছিলে আৰু এই তেওঁ যি নিৰ্মাণ কৰিছিলে এইটো মন্দিৰটো ভূমিকম্পৰ ক্ষেত্ৰত বহুত ক্ষতিগ্ৰস্ত হৈছিলে তাৰপিছত এগেইন 1897ত ইয়াক পুনৰ নিৰ্মাণ কৰা গৈছিলে মনত ৰাখিব নেক্সট কোৱেশ্চন আমি ৰুদ্ৰসিংহ শিৱসংগৰ এইবিলাকৰ অলৰেডি কোৱেশ্চন কৰিছোঁ এইটো কাৰণে মই বেলেগ এক্সপ্লেইন কৰা নাই এতিয়া ৰজা শিৱসিংহই পশ্চিমবংগৰ নৱদ্বীপৰ শাক্ত পুৰোহিত কৃষ্ণৰাম ভট্টাচাৰ্যক কামাখ্যা মন্দিৰ পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰিছিল আমি তেওঁক বেছিকৈ কি নামেৰে জানো তো শিৱসিংহই যি পশ্চিমবংগৰ পুৰোহিত আছিলে কৃষ্ণৰাম ভট্টাচাৰ্য তেওঁক ডাইৰেক্টলি কোৱেশ্চনটো সুধিলে তেওঁৰ নামটো কি হয় প্ৰকৃত তেওঁৰ আমি কি জানো তেওঁৰ প্ৰকৃত নামটো কৃষ্ণৰাম ভট্টাচাৰ্য তো পৰ্বতীয়া গোসাই বুলি আমি জানো হয়নে পৰ্বতীয়া গোসাই বিকজ তেওঁ নীলাচল পাহাৰত কামাখ্যা মন্দিৰটো পৰিচালনা কৰিছিলে পুৰোহিত আছিলে আৰু পৰ্বতত বাস কৰা বুলি কাৰণে তেওঁক পৰ্বতীয়া গোসাই হিচাপে অভিহিত কৰিছিলে ওকে তো পৰ্বতীয়া এনেকৈ কোৱেশ্চন সুধিব পাৰে কি নৱদ্বীপৰ পুৰোহিত কৃষ্ণৰাম ভট্টাচাৰ্য কাৰ শাসনকালত অসমলৈ আহিছিলে বা কোনে আনিছিলে তো শিৱসিংহ সেইটো এটা পালে
চ' কুৱেশ্যনটো এইবিলাক PYQ হয়, তো দীঘলীয়াকৈ কুৱেশ্যনটো সুধিছে। চাও চুহুংমুং আছিল হিন্দু উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজা, যি এক সৰ্বব্যাপী ৰাজনীতিৰ ইংগিত দিয়ে। তেওঁ লোৱা হিন্দু নামটো কি আছিল? তেওঁ কি নাম? স্বৰ্গনাৰায়ণ, দুৰ্লভ নাৰায়ণ, উদয়দত্ত সিংহ, জয়ধ্বজ সিংহ। কি নাম লৈছিলে চুহুংমুঙে? স্বৰ্গনাৰায়ণ লৈছিলে, হয়নে? স্বৰ্গনাৰায়ণ নাম তেওঁ লাইছিলে। তেওঁ প্ৰথম হয় যি হিন্দু উপাধি গ্ৰহণ কৰা, আৰু তেওঁ এই হিন্দু আৰু তেওঁ কি আছিলে হিন্দু ধৰ্মৰ প্ৰতিও তেওঁ সেয়া আছিলে, আগ্ৰহী আছিলে। অ'কে, আৰু সেইখিনি সময়তে আহোমত হিন্দুৰ যি প্ৰভাৱ এইটো মানে বিস্তাৰ হৈছিলে। অ'কে, চ' নেক্সট কুৱেশ্যন। ভাৰতৰ স্বাধীনতাৰ সময়ত কাশ্মীৰৰ শাসক কোন আছিল? যেতিয়া ভাৰত স্বাধীন কেতিয়া হৈছিল? 1947। তেতিয়া কাশ্মীৰৰ শাসক কোন আছিলে? সেই সময়ত কাশ্মীৰৰ ৰজা আছিলে, মনাৰ্কি আছিলে কাশ্মীৰত। ফাৰুক আব্দুল্লাটো বৰ্তমানো আছে, হয়নে নাই? শ্বেখ আব্দুল্লাহ, কৰণ সিং নে হৰি সিং? তো কাৰেক্ট এনচাৰ হ'ব হৰি সিং। এই হৰি সিং সেই সময়ত কাশ্মীৰৰ ৰজা আছিলে। অ'কে, মহাৰাজা হৰি সিং বুলি তেখেতৰ নাম। 1947। তেতিয়া তেওঁ কি কৰিছিলে, মানে না ইণ্ডিয়া না পাকিস্তান ক'তো তেওঁ জইন হ'ব বিচৰা নাছিলে। তেওঁ ইণ্ডিপেণ্ডেণ্ট থাকিব বিচাৰিছিলে। পিছত তাৰে পিছত কিছু সময়ৰ পিছত এনেকৈ পাকিস্তানৰ পৰা পাকিস্তানে আক্ৰমণ কৰাতে সেইখিনি সময়তে ইভেন POK আমাৰ হাতৰ পৰা গুচি যায়। এতিয়া বৰ্তমান যি জম্মু কাশ্মীৰৰ এটা পাৰ্ট হয়, পাকিস্তান অকুপাই কাশ্মীৰ হয় এইটো, য'ত K2 আছে, K2 গডউইন অষ্টিন বুলি যোনটো সিংহ আছে। চ' এই বৰ্তমান তাতেই আছে, পাকিস্তান অকুপাই কাশ্মীৰতে আছে। অ'কে, চ' তাৰপিছত আমাৰ হৰি সিং আমাৰ জম্মু কাশ্মীৰ আমাৰ ইণ্ডিয়াৰ লগত মিলিত হয়। অ'কে, বীৰ অসমীয়া মহিলা যুঁজাৰু মূলা গাভৰুৱে কাৰ বিৰুদ্ধে যুঁজি মৃত্যুবৰণ কৰিছিলে? মূলা গাভৰুৱে কাৰ বিৰুদ্ধে যুঁজিছিলে? মীৰ জুমলা, ডেটচুং, তুৰ্বক খান নে মিৰ্জা নাথান? কাৰ বিৰুদ্ধে যুঁজিছিলে? তুৰ্বক খানৰ। ঠিক আছে, তো মূলা গাভৰুৰ স্বামীক এই কি হৈছিলে? হত্যা কৰিছিলে। অ'কে, যি বেংগল চুলতানেট আছিলে তাৰে তুৰ্বক খান আহিছিল, আহি কিনে কি কৰিছিলে? মূলা গাভৰুৰ স্বামীক হত্যা কৰিছিল। তেওঁৰ স্বামীৰ নাম আছিলে ফ্ৰনচেংমুং বৰগোহাঁই আছিলে। অ'কে, ফ্ৰনচেংমুং বৰগোহাঁই, স্পেলিংটো হৈছেনে? ফ্ৰনচেংমুং বৰগোহাঁই। অ'কে, ফ্ৰনচেংমুং বৰগোহাঁই আছিলে তেওঁৰ মূলা গাভৰুৰ স্বামীৰ নাম। অ'কে, তো তেতিয়া তেওঁ তাৰে প্ৰতিশোধ লোৱাৰ কাৰণে এই তুৰ্বক খানৰ এগেইনষ্টত যুদ্ধ কৰিছিলে। যুদ্ধ কৰি তেওঁ মৃত্যুবৰণ কৰিছিলে। বাকী মীৰ জুমলাইটো তেওঁ মোগল জেনেৰেল আছিলে, হয়নে নাই? মোগল জেনেৰেল কেতিয়া? 17th centuryত ইনভেড কৰিছিলে অসমত, ৰাইট? আপোনালোকক মই এটা কৈছিলোঁ লাষ্ট, মই লুচেন জিকেখন, যি লুচেন জিকে হয় আমাৰ গোটেই ইণ্ডিয়ান হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমিক্সৰ কাৰণে বেষ্ট জিকে বুক হয় লুচেন জিকেখন। তো সেইখন অসমীয়া মাধ্যমত আমাৰ ইউটিউব ক'তো আমাৰ চেনেলত অসমীয়া মাধ্যমত উপলব্ধ নাই। তো মই সেই লুচেন জিকে এজ ইট ইজ বুকখন অসমীয়া মাধ্যমত মই ভিডিঅ' আপলোড কৰিছোঁ। ইতিমধ্যে মই এনচিয়ান হিষ্ট্ৰী আৰু মধ্যযুগীয় ইতিহাসৰ দুটা লেকচাৰ আপলোড কৰিছোঁ। অ'কে, প্ৰাচীন ইতিহাস আৰু মধ্যযুগীয় ইতিহাস। এতিয়া মই মধ্যযুগীয় ইতিহাসৰ আজি আৰু এটা লেকচাৰ আপলোড কৰিম, যোনটো বিজয়নগৰ এম্পায়াৰৰ ওপৰত লেকচাৰ আপলোড কৰিম। তো আপোনালোকে কাইণ্ডলি সেইটো চাব। তো লুচেন জিকেখন এবাৰ চালে আপোনালোকে যিকোনো SSC এক্সাম দিয়ক, ৰেলৱে এক্সাম দিয়ক, 8 টাইপৰ এক্সামতে আপোনালোকৰ হেল্পফুল হ'ব। লুচেন জিকেখন
এটা ভাল সোর্স হয় আমার জিকের কাৰণে আৰু মই সেইটো অসমীয়া মাধ্যমত অসমীয়াতে উপলব্ধ কৰাই আছোঁ ওকে সো আপোনালোকে ক্লাছবোৰ নিয়মীয়াকৈ চাব জিকে ফাউণ্ডেশ্যন বেচ বুলি এটা প্লেলিষ্ট পাব মোৰ এই চেনেলটোতে সেই প্লেলিষ্টত গৈ আপোনালোকে পুৰণা লেকচাৰবোৰ চাব পাৰে আৰু কমেণ্ট কৰিব আপোনালোকে আৰু ঠিক তেনেদৰে মই অসমৰো সেনেকৈ নোটছ আপোনালোকক দি দিম ফ্ৰীলি এভেইলেবল ইউটিউবতে পাব নোটছো পাব আপোনালোকে লেকচাৰো পাব ভিডিঅ' ব্ৰিটিছৰ বিৰুদ্ধে যুঁজা প্ৰথম অসমীয়া কোন আছিল কুশল কোঁৱৰ পিয়লি ফুকন মণিৰাম দেৱান নে গমধৰ কোঁৱৰ প্ৰথম অসমীয়া আছিলে গমধৰ কোঁৱৰে কেতিয়া কৰিছিলে যেতিয়া ইয়াণ্ডাবু সন্ধি হৈছিলে কেতিয়া হৈছিলে একচেণ্ড 1826 ইয়াণ্ডাবু হৈছিলে হয় না ইয়াণ্ডাবু সন্ধিৰ পিছত গমধৰ কোঁৱৰে প্ৰথম আছিলে অসমীয়া যোনে ব্ৰিটিছৰ এগেইনষ্টত ৰিভল্ট কৰিছিলে কেতিয়া 1828 কৰিছিলে ঠিক আছে তেওঁ কি বিচাৰিছিলে যি আহোম আমাৰ ৰুল আছে সেইটো ৰিষ্ট'ৰ কৰিবৰ কাৰণে তেওঁ দাবী জনাইছিল ওকে কুশল কোঁৱৰ কোন আছিলে মই লাষ্ট টাইম কুৱেশ্যন সুধিছিলোঁ আপোনালোকে কমেণ্ট নকৰিলে যি কুইট ইণ্ডিয়া মুভমেণ্ট আছিলে কুইট ইণ্ডিয়া মুভমেণ্ট আছিলে কেতিয়া 1942 হয়নে 1942 আছিল তো তেতিয়া আমাৰ অসমৰ শ্বহীদ কুশল কোঁৱৰ হয় হা অসমৰ শ্বহীদ কুইট ইণ্ডিয়া মুভমেণ্ট সময়ত অসমৰ শ্বহীদ কোন সুধে কুৱেশ্যন তেওঁৰ নাম তেওঁ হৈছে আমাৰ কুশল কোঁৱৰ কি আচলতে তেওঁ প্ৰত্যক্ষভাৱে জড়িত নাছিল এটা ট্ৰেইন ইনচিডেণ্ট হৈছিলে ট্ৰেইন ইনচিডেণ্ট এটাত তেওঁ দোষী সাব্যস্ত কৰি তেওঁক ফাঁচি দিয়া হয় অ'কে পিয়লি ফুকন কোন আছিলে পিয়লি ফুকন ছেকেণ্ড পাৰ্চন আছিলে যোনে ইংৰাজৰ বিৰুদ্ধে ৰিভল্ট কৰিছিলে হা 1830 কৰিছিলে তাৰপিছত তেওঁকো এনেকৈ শিৱসাগৰত ফাঁচি দিয়া হয় অ'কে শিৱসাগৰত তেওঁকো ফাঁচি দিয়া হয় পিয়লি ফুকনক মনত ৰাখিব মণিৰাম দেৱান কোন আছিলে যোনে চিপাহী বিদ্ৰোহত শ্বহীদ হৈছিলে যি চিপাহী বিদ্ৰোহ 1857 হৈছিলে হয়নে তেতিয়া মণিৰাম দেৱানে কলকাতাত আছিল সেই সময়ত তাৰপিছত তাৰ পৰা এখন পত্ৰ প্ৰেৰণ কৰিছিল অসমলৈ আৰু সেই পত্ৰখন আমাৰ অসমীয়া এজনে ব্ৰিটিছ প্ৰশাসন বিষয়াক দিয়াৰ পিছত মণিৰাম দেৱানক দেশদ্ৰোহত অধীনত তেওঁক দোষী সাব্যস্ত কৰি তেওঁক ফাঁচি দিয়া হয় 1858 অ'কে চ' নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ 1966 চনত অৰ্জুন বঁটা লাভ কৰা অসমৰ প্ৰথমজন ব্যক্তি আছিল ভোগেশ্বৰ বৰুৱা 1987 চনত এই সন্মানীয় ভাৰতীয় ক্ৰীড়া বঁটা লাভ কৰা দ্বিতীয়জন অসমীয়া কোন আছিল চাওক কুৱেশ্যন পুৰা ঘূৰাই সুধিছে প্ৰথমটো কোনে লাভ কৰিছিলে ভোগেশ্বৰ বৰুৱাই কৰিছিল ভোগেশ্বৰ বৰুৱাই কিহত পাইছিল আমি প্ৰথমতে ভোগেশ্বৰ বৰুৱাই তেওঁ এছিয়ান গেমছ যি আছে এছিয়ান গেমছত গোল্ড মেডেল পাইছিলে গোল্ড মেডেল পাবলৈ সক্ষম হৈছিলে কেতিয়া কৰিছিলে 1966 হৈছিলে 1966 গোল্ড মেডেল পাইছিলে আৰু 800 মিটাৰ ৰানিঙত পাইছিলে ঠিক আছে 800 মিটাৰ ৰানিঙত পাইছিলে গোল্ড মেডেল আৰু সেইটো 800 মিটাৰ তেওঁ সেইটো সময়টো সুধে কেতিয়াবা 1 মিনিট 49 ছেকেণ্ড এৰাউণ্ডত তেওঁ 49 ছেকেণ্ড পইণ্ট কিবা 1 2 3 4 আছে কিবা এইটো মনত ৰাখিব 1 মিনিট 49 ছেকেণ্ডত তেওঁ এইটো সক্ষম হৈছে আৰু তেওঁ অসমৰ প্ৰথম এথলিট হয় যোনে এছিয়ান গেমছত গোল্ড মেডেল লাভ কৰা আৰু তেওঁ অৰ্জুন বঁটা লাভ কৰিছিলে 1966 চনত অ'কে আৰু ছেকেণ্ড কি আছিলে এতিয়া আমাক কুৱেশ্যন সুধিছে ছেকেণ্ডটো কোনে হয় তো কাৰেক্ট এনচাৰ হ'ব মনালিছা বৰুৱা মেহতা তেখেত কোন আছিলে তেখেত টেবুল টেনিছ প্লেয়াৰ আছিলে অ'কে টেবুল টেনিছ প্লেয়াৰ আছিলে মনালিছা বৰুৱা মেহতা কি আছিলে সেইটো সুধি কি খেলৰ লগত জড়িত সেইটো সুধি মনত ৰাখিব টেবুল টেনিছ প্লেয়াৰ আছিলে অ'কে ঠিক আছে আৰু তেওঁ 12 বাৰ ষ্টেট চেম্পিয়ন আছিলে আৰু 8 বাৰ নেশ্যনেল চেম্পিয়ন তেওঁ খিতাপ অৰ্জন কৰিছিলে মনত ৰাখিব আৰু তেওঁ অৰ্জুন বঁটা লাভ কৰিছিলে 1987ত লাভ কৰিছিলে নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ মহান ফুটবলাৰ ডক্টৰ তালিমেৰন আউৰ জন্ম অবিভক্ত অসমত নাগা পাহাৰ জিলাত হৈছিল আৰু তেওঁ কটন কলেজ আৰু
RG কৰ মেডিকেল কলেজত চিকিৎসা বিজ্ঞানৰ ডিগ্ৰীৰ বাবে অধ্যয়ন কৰিছিল। ভাৰতীয় ফুটবলৰ ইতিহাসত তেওঁ এক অন্যান্য মৰ্যাদা আছে। সেইটো কি অনন্য মৰ্যাদা আছে, সেইটো কি? আন্তঃৰাষ্ট্ৰীয় মেচত ভাৰতৰ হৈ তেওঁ প্ৰথমটো গ'ল কৰিছিল নেকি? নে 1948 চনত লণ্ডন অলিম্পিকত তেওঁ ভাৰতীয় ফুটবল দলৰ প্ৰথম অধিনায়ক আছিল? নে 1948 চনৰ লণ্ডন অলিম্পিকত তেওঁ ভাৰতীয় দলৰ পতাকা বহনকাৰী আছিল? নে বি আৰু চি দুয়োটাই? তো কাৰেক্ট এনচাৰ হ'ব ইয়াতে বি আৰু চি দুয়োটাই। অ'কে, তো তেতিয়া আপোনালোকে জানে কি তেতিয়া নাগালেণ্ড অসমৰ পাৰ্টি হৈছিলে। অ'কে, কেতিয়া নাগালেণ্ড ছেপাৰেট হৈছিল অসমৰ পৰা কমেণ্ট কৰিবচোন। অসীমত যাৰ হেৰাল সীমা বহুত ফেমাছ উপন্যাস হয়নে? কাঞ্চন বৰুৱাৰ দ্বাৰা লিখিত এখন অসমীয়া উপন্যাস আৰু প্ৰথমবাৰ 1945 চনত প্ৰকাশিত হৈছিল। কিন্তু কাঞ্চন বৰুৱাৰ এই কাঞ্চন বৰুৱা এটা ছদ্মনাম, লেখকজনৰ প্ৰকৃত নাম কি? ব্ৰজমোহন শৰ্মা, ভুৱন মোহন বৰুৱা, মেদিনী চৌধুৰী, নে ওপৰৰ এটাও নহয়? তো অসীমত যাৰ হেৰাল সীমা কাৰ দ্বাৰা লিখা হৈছিলে? কাঞ্চন বৰুৱা, আৰু সেইটোৰ এটা তেওঁৰ ছদ্মনামহে হয়, কিন্তু প্ৰকৃত নামটো কি হয়? ভুৱন মোহন বৰুৱা। ঠিক আছে, ভেৰি ইণ্টাৰেষ্টিং না কুৱেশ্যনটো, লাইক বহুতখিনি তথ্য আমাক দিয়ে দিছে, সেইটো কাৰণে কুৱেশ্যনটো আপোনালোকে ভালদৰেও এইটো মনত ৰাখিব লাগিব কুৱেশ্যনবিলাকো। ঠিক আছে, আৰু তেখেতৰ নাম হয়, আৰু কেতিয়া ক'ৰ কুৱেশ্যন হয় মই লাষ্ট শ্লাইডটোত মই লাষ্ট কুৱেশ্যনটোত আপোনাক এইটো মেনশ্যন কৰিম। ভুৱন মোহন বৰুৱা, বহুত ইম্পৰ্টেণ্ট হয় এইবিলাক কুৱেশ্যন। আৰু তেওঁৰ এইটো ছদ্মনাম কাঞ্চন বৰুৱা লাভ কৰিছিলে। অ'কে, চ' নেক্সট কুৱেশ্যন, আৰু এটা ইম্পৰ্টেণ্ট আছে যি মেদিনী চৌধুৰীয়ে তেওঁৰ ৰাইটিং আছিলে, তেওঁৰ ৱৰ্ক আছিলে, এখন তেওঁ লিখিছিলে, কি নাম আছিলে? বন্দু কা বেজ বুলি। ঠিক আছে, বন্দু কা বেজ বুলি এখন তেওঁ উপন্যাস লিখিছিলে। অ'কে, বন্দু কা বেজ। অভিযাত্ৰী উপন্যাসখন কাৰ জীৱন আৰু কৃতিত্বৰ ওপৰত আধাৰিত? নলিনীবালা দেৱী, আইদেউ সন্দিকৈ, চন্দ্ৰপ্ৰভা শইকীয়ানী, নে ৰাজবালা সন্দিকৈ? অভিযাত্ৰী উপন্যাসখন কোনে লিখিছিলে? এইটো কাৰ ওপৰত আধাৰিত? সেইটোতো কাৰেক্ট এনচাৰ হ'ব চন্দ্ৰপ্ৰভা শইকীয়ানী। অ'কে, বাট এইটো কোনে লিখিছিলে সেইটো ইম্পৰ্টেণ্ট হয়। নিৰুপমা বৰগোহাঁই লিখিছিলে। নিৰুপমা বৰগোহাঁই লিখিছিলে। ঠিক আছে, নিৰুপমা বৰগোহাঁই লিখিছিলে তেখেতে অভিযাত্ৰী উপন্যাসখন। অ'কে, আৰু এই উপন্যাসখনৰ কাৰণে নিৰুপমা বৰগোহাঁই তেখেতে কি পাইছিলে? 1996 সাহিত্য একাডেমী বঁটা লাভ কৰাইছিলে। সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। অ'কে, একাডেমী বঁটা লাভ কৰিছিলে, মনত ৰাখিব। কিহৰ কাৰণে? কুৱেশ্যন সুধিব পাৰে অভিযাত্ৰী উপন্যাসৰ কাৰণে, নিৰুপমা বৰগোহাঁই। আৰু কাৰ নামত আধাৰিত হৈছিলে? চন্দ্ৰপ্ৰভা শইকীয়ানী। অ'কে, নেক্সট, অভিযাত্ৰী এইটোৱে বুজাইছে তেখেতৰ যোনটো চন্দ্ৰপ্ৰভা শইকীয়ানী আছিলে, তো তেখেতৰ ওপৰত আধাৰিত, মানে ট্ৰেভেলাৰ বা যি এক্সপ্ল'ৰাৰ আছে, তো সেইটো তাৰ ইংলিছ নেমটো অভিযাত্ৰী মানে। অ'কে, আৰু চন্দ্ৰপ্ৰভা শইকীয়ানী কি কৰিছিলে? মানে তেওঁ যি ফ্ৰীডম ফাইটাৰ আছিলে এজনী, হয়নে নাই? আৰু তেওঁ ছ'চিয়েল বহুত ৰিফৰ্ম কৰিছিল, হয়নে নাই? আৰু যেনেকৈ ওমেন ৰাইটছৰ ওপৰত, এডুকেশ্যনৰ ওপৰত, যি 20th চেঞ্চুৰীত অসমত, সেইটো কাৰণে তেওঁৰ নামতে এইখন অভিযাত্ৰীখন লিখিছিলে। নলিনীবালা দেৱীৰেও বহুত কণ্ট্ৰিবিউশ্যন আছে আমাৰ অসমীয়া এছামিছ লিটাৰেচাৰত। ঠিক আছে,
তেওঁৰ কিছুমান ৱৰ্ক আছিলে, যেনেকৈ সন্ধ্যাৰ সুৰ আছিলে, সন্ধ্যা সুৰ আছিলে, সন্ধ্যা সুৰ আছিলে, সন্ধ্যা সুৰ, আৰু তেওঁৰ এৰি অহা দিনবোৰ আছিলে, ঠিক আছে, এৰি অহা দিনবোৰ আছিলে, এইবোৰ লিখিছিলে, এৰি অহা দিনবোৰ, অ'কে। কোনি নলিনীবালা দেৱীৰ এইটো কাম আছিলে। আৰু তেওঁ প্ৰথম ওমেন প্ৰেছিডেণ্ট আছিল নলিনীবালা দেৱী, কিহত আছিলে? অসম সাহিত্য সভাত, মনত ৰাখিব, অসম সাহিত্য সভাৰ প্ৰথম ওমেন প্ৰেছিডেণ্ট হয় কোন হয়? নলিনীবালা দেৱী, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, মনত ৰাখিব। আইদেউ সন্দিকৈ জানে সকলোৱে, আইদেউ সন্দিকৈ কি আছিলে? তেওঁ ফাৰ্ষ্ট এছামিজ ফিল্ম এক্ট্ৰেছ আছিলে, এক্ট্ৰেছ আছিলে। কিহত? জয়মতী। জয়মতী কেতিয়া হৈছিলে পাব্লিছ? 1935 হৈছিলে, হয়নে নাই? কাই প্ৰডিউচ কৰিছিলে আৰু ডাইৰেক্টৰ কোন আছিলে? জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ, ঠিক আছে। নেক্সট কুৱেশ্যন। ৰবীন্দ্ৰনাথ ঠাকুৰে গান্ধীক মহাত্মা উপাধি প্ৰদান কৰাৰ বিপৰীতে কোনে গান্ধীক অৰ্ধ উলংগ ফকীৰ, হাফ নেকেড ফকীৰ উপাধি প্ৰদান কৰিছিলে? তো মহাত্মা উপাধি দিছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে, এইটো এটা তথ্য আমি কুৱেশ্যনটোতে পালোঁ, হয়নে নাই? কিন্তু হাফ নেকেড ফকীৰ বুলি কোনে কৈছিলে? গোপাল কৃষ্ণ গোখলে কৈছিল নেকি? গোপাল কৃষ্ণ গোখলেটো কোন আছিলে? মেণ্টৰ আছিলে, হয়নে নাই? মহাত্মা গান্ধীৰ মেণ্টৰ আছিলে গোপাল কৃষ্ণ গোখলে। ছাৰ উইনষ্টন চাৰ্চিল নে ৰাষ্ট্ৰপতি ৰুজভেল্ট নে নেতাজী সুভাষ চন্দ্ৰ বসু? তো কাৰেক্ট এনচাৰ হ'ব ছাৰ উইনষ্টন চাৰ্চিলে এইটো হাফ নেকেড ফকীৰ বুলি উপাধি দিছিল মহাত্মা গান্ধীক, অ'কে। আৰু যি নেতাজী সুভাষ চন্দ্ৰ বসুৱে কি কৈছিলে? মহাত্মা গান্ধীক ফাদাৰ অফ দ্য নেশ্যন বুলি অভিহিত কৰিছিলে, ফাদাৰ অফ আৱাৰ নেশ্যন। তেওঁলোকৰ সুভাষ চন্দ্ৰ বসু আৰু মহাত্মা গান্ধীৰ যি আইডিঅ'লজি আছিল, আইডিঅ'লজিটো বেলেগ আছিলে, আইডিঅ'লজি ছেপাৰেট আছিলে। সেইটো কাৰণে 1939 সুভাষ চন্দ্ৰ বসুৱে কি আই এন চি এৰি দিছিলে, হয়নে নাই? তাৰপিছত তেওঁ ফৰৱাৰ্ড ব্লক গঠন কৰে, হয়নে নাই? তো সেইটো কাৰণ তেওঁ কমপ্লিট মানে সোনকালে ইণ্ডিপেণ্ডেঞ্চ বিচাৰিছিলে, মানে স্বাধীন বা হোৱাটো বিচাৰিছিল। সেইটো কাৰণে যি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ আইডিঅ'লজি কি আছিল? তেওঁলোকে কি আৰ্মছ নলয় হাতত, কি উইদাউট আৰ্মছ তেওঁলোকে প্ৰটেষ্ট কৰিব। কিন্তু সুভাষ চন্দ্ৰ বসুৰ আইডিঅ'লজি বেলেগ আছিলে, কি আমি বল দিম, বলে ফ'ৰ্চফুলি আমি স্বাধীনতা ল'ম, সেইটো আইডিঅ'লজি আছিলে। তো তথাপিতো কি কৈছিলে সুভাষ চন্দ্ৰ বসুৱে? ফাদাৰ অফ আৱাৰ নেশ্যন বুলি তেওঁক গান্ধীজীক কৈছিলে, মনত ৰাখিব, ঠিক আছে। আৰু টাইমলাইনটো নুসুধে বাৰু, এইটো ফাদাৰ অফ দ্য নেশ্যন কোনে আখ্যা দিছিলে? নেতাজী সুভাষ চন্দ্ৰ বসুৱে। আৰু ইয়াৰে বেলেগ তথ্য আৰু কি জানিব লগা আছে? অ'কে, তো আমি নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ। ইণ্ডিকা নামৰ বিখ্যাত কিতাপখন কোনে ৰচনা কৰিছিল? ভেৰি ইম্পৰ্টেণ্ট। আলেকজেণ্ডাৰ কানিংহাম, হক্সিয়ান বা ফাহিয়ান নে মেগাস্থেনিছ নে প্লিনি? ইণ্ডিকা সকলোৱে জানিব আশা কৰোঁ। ইণ্ডিকা কোনে? মেগাস্থেনিছে লিখিছিলে। আৰু মেগাস্থেনিছ কোন আছিলে? এটা গ্ৰীক আছিলে এজন, হয়নে নাই? আৰু কাৰ কৰ্টৰ তেওঁ আছিলে? চেকুলাছ নিকেটৰৰ কৰ্ট পইণ্ট আছিলে, হয়নে মেগাস্থেনিছ। আৰু তেওঁ কাৰ কৰ্টলৈ আহিছিলে? চন্দ্ৰগুপ্ত মৌৰ্যলৈকে আহিছিলে। এইটো মেগাস্থেনিছ মোৰ কৰ্ট পইণ্ট, এইটো এটা এম্বেচাডৰ আছিলে চেকুলাছ নিকেটৰ, চেকুলাছ যি নিকেটৰ আছে,
সেকুলাস নিকেটৰৰ এম্বেছাডৰ আছিলে হা এম্বেছাডৰ আছিলে আৰু তেওঁ চন্দ্ৰগুপ্ত মৌৰ্যৰ কোৰ্টলৈ আহিছিলে হা চন্দ্ৰগুপ্ত মৌৰ্যৰ যি আছে তেওঁৰ কোৰ্টলৈকে পঠাইছিল কোনে সেকুলাস নিকেটৰে এৰাউণ্ড টাইমটো মনত ৰাখিব 300 BC পঠাইছিলে হা BC পঠাইছিলে ঠিক আছে আৰু আলেকজাণ্ডাৰ কানিংহাম কোন আছিলে ফাদাৰ অফ ইণ্ডিয়ান আৰ্কোলজি ওকে ভেৰি ইম্পৰ্টেণ্ট ফাদাৰ অফ ইণ্ডিয়ান আৰ্কোলজি আলেকজাণ্ডাৰ কানিংহাম না মনত ৰাখিব ফাদাৰ অফ ইণ্ডিয়ান আৰ্কোলজি কোন হয় আলেকজাণ্ডাৰ কানিংহামক জনা যায় ওকে আৰু ফায়ান কোন আছিলে শুনি এই চাইনিজ বুদ্ধিষ্ট এজন ট্ৰেভেলাৰ আছিলে আৰু কি এই গুপ্তা সাম্ৰাজ্যত আহিছিলে এৰাউণ্ড 400 BC গুপ্তা সাম্ৰাজ্যত আহিছিলে ফায়ান ওকে এখন এজন চাইনিজ ট্ৰেভেলাৰ আছিলে মনত ৰাখিব কোৱেশ্চন আহে ফায়ান কাৰ সময়ত আহিছিলে আমাৰ ভাৰতলৈ গুপ্তা সাম্ৰাজ্যৰ সময়ত আৰু প্লিনি কোন আছিলে তেওঁ এজন ৰোমান অথৰ আছিলে ওকে আৰু তেওঁ নেচাৰেলিষ্ট হিষ্টৰিয়া বুলি এখন বুক লিখিছিলে ওকে নেক্সট কোৱেশ্চন অৰুণা আছাফ আলী আছিল গোপন কাৰ্যকলাপৰ অন্যতম বিশিষ্ট সংগঠক কিহৰ সময়ত আইন অমান্য আন্দোলন ভাৰতীয় আন্দোলন স্বদেশী আন্দোলন নে মন্দিৰ প্ৰৱেশ আন্দোলন কেতিয়া আছিলে এইটো ভাৰতীয় আন্দোলন সময়ত হা কুইট ইণ্ডিয়া মুভমেণ্ট কেতিয়া আছিলে 1942 হৈছিলে হয়নে অৰুণা আছাফ আলীক কি বুলি কয় গ্ৰেণ্ড অল্ড লেডি অফ গ্ৰেণ্ড অল্ড লেডি অফ ইণ্ডিয়া বুলি কয় হয়নে নাই গ্ৰেণ্ড অল্ড লেডি অফ ইণ্ডিয়া বুলি কয় অৰুণা আছাফ আলীক ওকে গ্ৰেণ্ড অল্ড মেন কাক কৈছিলে দাদা ভাই নৰজীক কৈছিলে হয়নে আৰু তেওঁ ইয়াতে নেশ্যনেল আমাৰ যি নেশ্যনেল ফ্লেগ আছিলে 1942 9 আগষ্টত নেশ্যনেল ফ্লেগ তেওঁ হোষ্ট কৰিছিলে আৰু ক'ত কৰিছিলে গোৱালিয়া টেং মৈদান বম্বে যি বৰ্তমানৰ মুম্বাই তাত এইটো মনত ৰাখিব গোৱালিয়া টেং মৈদানত তেওঁ নেশ্যনেল ফ্লেগ হোষ্ট কৰিছিলে হা আৰু তেখেতক কি গ্ৰেণ্ড অল্ড লেডি অফ ইণ্ডিয়া বুলি জনা যায় অৰুণা আছাফ আলী ওকে আইন অমান্য আন্দোলন কেতিয়া হৈছিলে 1930 পৰা 1932 লৈকে হৈছিলে হয়নে 1932 সময়ত হৈছিলে আইন অমান্য আন্দোলন চিভিল ডিsobedience মুভমেণ্ট বুলি কয় স্বদেশী আন্দোলন কেতিয়া হৈছিলে আমি যোৱা ক্লাছবোৰ পাইছোঁ 1905 হৈছিলে কেতিয়া বেংগল পাৰ্টিশ্যনৰ কাৰণে হৈছিলে হয়নে আৰু নেক্সট আমি মুভ কৰিছোঁ নেক্সট কুৱেশ্যনলৈ ভাৰতীয় ৰাজ্যসমূহৰ একত্ৰীকৰণত এক অসাধাৰণ ভূমিকা পালন কৰা ৰাষ্ট্ৰীয় নেতা আৰু দক্ষ প্ৰশাসকজনক চিনাক্ত কৰক চক্ৰৱৰ্তী ৰাজগোপালচাৰী জৱাহৰলাল নেহেৰু ৰাজেন্দ্ৰ প্ৰসাদ নে চৰ্দাৰ বল্লভভাই পাটেল তো যি ভাৰতীয় যি ৰাজ্যসমূহ আছিলে তে সেইবিলাকক একত্ৰিত কৰাৰ কোন আছিলে চৰ্দাৰ বল্লভভাই পাটেল চৰ্দাৰ বল্লভভাই পাটেলক কি বুলি জানে আইৰণ মেন অফ ইণ্ডিয়া বুলি জানে হয়নে নাই আইৰণ মেন অফ ইণ্ডিয়া বুলি জনা যায় হয়নে নাই চৰ্দাৰ বল্লভভাই পাটেলক আৰু তেওঁৱে কি কৰিছিলে এৰাউণ্ড সেই সময়ত যি প্ৰিন্সলি ষ্টেটছ আছিলে এৰাউণ্ড 560 প্ৰিন্সলি ষ্টেট আছিলে এই আটাইবিলাকক সংগঠিত কৰিছিলে অ'কে আৰু তাৰ কাৰণে তেওঁ মানে সেইখিনি সময়ততো কমিউনিকেশ্যনত বহুত অসুবিধা আৰু সেই যি কাশ্মীৰ আছিলে কাশ্মীৰতো তেতিয়া ইভেন হায়দৰাবাদ আমাৰ যি হায়দৰাবাদ আছিল হায়দৰাবাদো পাকিস্তানে ডিমাণ্ড কৰিছিলে বাট চৰ্দাৰ বল্লভভাই
পাটেলৰ কাৰণে হায়দৰাবাদ আজি ইণ্ডিয়াৰ পাৰ্ট হৈ আছে নাইবা সেইটো পাকিস্তানে মানে লৈ ল'লেহেঁতেন চক্ৰৱৰ্তী ৰাজগোপালচাৰী কোন আছিলে চি ৰাজগোপালচাৰী বুলি জনা যায় তেখেতক তেওঁ আছিলে আমাৰ ইণ্ডিয়াৰ লাষ্ট গভৰ্ণৰ জেনেৰেল আছিলে হা মনত ৰাখিব লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া অ'কে অফ ইণ্ডিয়া তেওঁ আৰু তেওঁ এই লাষ্ট আছিলে ফাৰ্ষ্ট কোন হৈছিলে হা লৰ্ড মাউণ্ট বেটেন আছিলে হয়নে ভাৰত স্বাধীন হোৱাৰ পিছত ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া লৰ্ড মাউণ্ট বেটেন আছিলে আৰু ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া চি ৰাজগোপালচাৰী আৰু লাষ্টটো ইণ্ডিয়ান গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ৰাজগোপাল আচাৰীয়ে হয় আৰু তাৰপিছত এই পদবীটো বিলুপ্ত কৰি দিয়ে তাৰপিছত বিলুপ্ত কৰি দিয়াৰ পিছত তেওঁৱেই লাষ্ট হয় অ'কে চি ৰাজগোপালচাৰী জানে জৱাহৰলাল নেহৰু আমাৰ চাচাই প্ৰথম প্ৰাইম মিনিষ্টাৰ হৈছিলে আমাৰ হয়নে নাই আৰু ৰাজেন্দ্ৰ প্ৰসাদ কোন হয় আমাৰ ফাৰ্ষ্ট প্ৰেচিডেণ্ট আমাৰ ৰাজেন্দ্ৰ প্ৰসাদ অ'কে ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া অ'কে ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ অ'কে নেক্সট কুৱেশ্যন বিশ্বৰ আটাইতকৈ ডাঙৰ স্থলবেষ্টিত দেশ লেণ্ডলক কাণ্ট্ৰি কোনখন কি গণৰাজ্য কংগো মংগোলিয়া বলিভিয়া নে কাজাকিস্তান লেণ্ডলক কাণ্ট্ৰি চ' কাজাকিস্তান হ'ব লেণ্ডলক কাণ্ট্ৰি ঠিক আছে তো কাজাকিস্তানক কোনে কোনে আৱৰি আছে চাইনা ৰাছিয়া উজবেকিস্তানে আৱৰি আছে ঠিক আছে লেণ্ডলক কাণ্ট্ৰি মনত ৰাখিব কাজাকিস্তান নেক্সট কুৱেশ্যন তলৰ কোনটো জোৰাসমূহ শুদ্ধ বিচাৰ কৰক মানে ইয়াতে ট্ৰাইবেল দিছে ট্ৰাইবেলবিলাক ক'ত ক'ত আছে খামতি অৰুণাচল প্ৰদেশ আও নাগালেণ্ড মেলাচেৰি লক্ষদ্বীপ শুদ্ধ উত্তৰটো বাছনি কৰক কেৱল 1 কেৱল 2 1 আৰু 2 নে আটাইকেইটা শুদ্ধ তো কাৰেক্ট হ'ব আটাইকেইটা শুদ্ধ খামতি অৰুণাচল প্ৰদেশত আও ট্ৰাইব নাগালেণ্ডত আছে সকলোৱে জানে আৰু মেলাচেৰি ট্ৰাইব আছে লক্ষদ্বীপত আছে হা নেক্সট কুৱেশ্যন বিশ্বৰ কোনখন দেশ আটাইতকৈ ডাঙৰ দ্বীপপুঞ্জ দেশ ফিলিপিনছ ইণ্ডোনেছিয়া মালদ্বীপ নে মালয়েছিয়া ডাঙৰ দ্বীপপুঞ্জ দেশ সুধিছে আমাক চ' কাৰেক্ট এনচাৰ হ'ব ইণ্ডোনেছিয়া এৰাউণ্ড 17,000 আইলেণ্ড আছে হা ইণ্ডোনেছিয়াত মনত ৰাখিব ঠিক আছে এই যেনেকৈ ফিলিপিনছৰ আইলেণ্ড কাণ্ট্ৰি হয় এখন ঠিক আছে ইয়াত ইমান নাই ইয়াত এৰাউণ্ড 7,000 মান আছে অ'কে মালদ্বীপো এখন কি হয় এখন আইলেণ্ড কাণ্ট্ৰি হয় মালদ্বীপো অ'কে বাট ইণ্ডোনেছিয়াৰ সমান নহয় হা নেক্সট কুৱেশ্যন তলৰ কোনখন নদীৰ ভাৰতীয় উপমহাদেশত আটাইতকৈ ডাঙৰ নদী অবিবাহিকা ৰিভাৰ বেচিন আছে ব্ৰহ্মপুত্ৰ সিন্ধু গংগা নে কৃষ্ণা ৰিভাৰ বেচিন থকা চ' কাৰেক্ট এনচাৰ হ'ব গংগা নদী অ'কে চ' ব্ৰহ্মপুত্ৰ আপোনালোকে কমেণ্ট কৰক দিবচোন ব্ৰহ্মপুত্ৰ কোনটো গ্লেছিয়াৰ পৰা ওলাইছে আৰু অৰুণাচল চীনত কি বুলি জনা যায় তিব্বতত য়াংলো চাংপো বুলি জনা যায় হয়নে নাই আৰু সিন্ধু নদী কৃষ্ণা আমি যেতিয়া ৰিভাৰ ছিষ্টেম পঢ়িম আমি জিঅ'গ্ৰাফি পঢ়িম লুচেন জিকে তেতিয়া ভালদৰে এইবিলাক আমি আৰু তথ্যবিলাক ল'ম অ'কে কৃষ্ণা নদী এটা পেনিনচুলাৰ হয় এইটো পেনিনচুলাৰ ৰিভাৰ হয় অ'কে চ' আজিলৈকে ইমানটাই কুৱেশ্যন আছিলে প্ৰায় 21টা কুৱেশ্যন তো মই এইটো এইখন কুৱেশ্যন পেপাৰ হয় APSC 2020 কুৱেশ্যন পেপাৰ হয় এইখন দেই আগতে কুৱেশ্যনবোৰ ইজি আহিছিলে APSCটো এৰাউণ্ড 2022 চনলৈকে ইজি আহিছিলে তাৰপিছত 2022ৰ পিছতে এতিয়া পূৰা ষ্টেটমেণ্ট বেছ কুৱেশ্যন অহা হৈছে APSCত
আগতে ইজি আছিল, ওৱান লাইনাৰ কুৱেশ্যন আহিছিলে, যিমানবোৰ কুৱেশ্যন আছে চব ওৱান লাইনৰ আহে। গতিকে সেইটো কাৰণে আমাৰ নেক্সট যি এক্সামবোৰ আহি আছে এই এক্সামৰ কাৰণে আপোনালোকৰ আগৰ APSC আপোনাৰ এতিয়াতো আছাম পুলিচ বা ADARত ইমান ষ্টেটমেণ্ট বেছ কুৱেশ্যন নিদিয়ে যেনেকৈ APSCত দিয়ে। আমাৰ ADAR বা অসম পুলিচত ইমান নিদিয়ে APSCত নিচিনা, বাট সেইটো কাৰণে APSCৰ পুৰণা পেপাৰবোৰৰ পৰাই কাটি দিয়ে। এইবাৰ ADARটো আপোনালোকে চাব APSC যিবিলাক পুৰণা পেপাৰ আছে তাৰ পৰাই কুৱেশ্যন আহিছে। চ' সেইটো কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আপোনালোকে এইটো এই যোনটো লেণ্ডলক কাউণ্ট্ৰি এইবাৰ ADARটো সেইটো কুৱেশ্যন আহিছিলে, লেণ্ডলক কাউণ্ট্ৰি কাজাকিস্তানৰ ওপৰত কুৱেশ্যন আহিছিল, তোকৰ পৰা উঠাই দিছে, অভিয়াছলি পুৰণা পেপাৰৰ পৰাই উঠাই দিব। চ' আটাইকে ধন্যবাদ থাকিল ক্লাছটো চোৱাৰ কাৰণে। আৰু আপোনালোকে জানে চেনেলটো নতুন হয়, কাইণ্ডলি সকলোৱে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি যাব। লগ পাম নেক্সট ক্লাছত। আৰু আপোনালোকে কমেণ্ট কৰিব, আপোনালোকক মই লুচেণ্টৰ ক্লাছ কৰিম। আপোনালোকক যদি নোটছ লাগে নোটছৰো কাৰণে আপোনালোকে কমেণ্ট কৰিব কমেণ্ট ছেকশ্যনত গৈ কিনে। আৰু ঠিক তেনেদৰে আমি লুচেণ্ট শেষ হোৱাৰ পিছত আমি অসমৰো ঠিক তেনেদৰে আমি হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফী আমি পঢ়িম। অ'কে, ঠিক আছে, লগ পাম নেক্সট ক্লাছত। ধন্যবাদ।